সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে শিক্ষক দিৱস। সমান্তৰালকৈ দেখা গৈছে চামগুৰিৰ কাছখাইটি মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অতি আকৰ্ষণীয়কৈ উলহ মালহেৰে পালন কৰিছে শিক্ষক দিৱস। এই বিশেষ দিনটোত ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো বন্তি প্ৰজ্বলন কৰি কেক কাটি অতি উৎসাহৰ সৈতে শিক্ষক দিৱস উদযাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, গণ্যমান্য ব্যক্তি, ছাত্ৰ ছাত্ৰীৰ অভিভাৱক, স্থানীয় ৰাইজৰ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। লগতে সভাত উপস্থিত থকা কীৰ্তি শিক্ষকসকলক মানপত্ৰৰে সম্বোধন কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে অনুষ্ঠানৰ কাৰ্যসূচী মতে প্ৰথমে পতাকা উত্তোলনৰ পিছতে মুকলি সভা আৰম্ভ কৰি ভাষণ প্ৰসংগত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহামানৱ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। তেওঁলোকৰ আদৰ্শক সোঁৱৰণ কৰি ছাত্ৰ ছাত্ৰীসকলে ভাষণ, গীত আৰু নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানক ৰঙীন কৰি তোলে। লগতে বিদ্যালয়খনৰ শিক্ষক আৰু পৰিচালনা বিষয়ববীয়াসকলে মূল্যৱান ভাষণ প্ৰদান কৰে। শেষত সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰা গায়কসকলে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন উৎসাহমূলক গীত মাতৰ মাজেৰে অনুষ্ঠানটোৰ সমাপ্তি কৰে। মই সৰ্বপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিম। এই যি অনুষ্ঠান শিক্ষক দিৱস উপলক্ষে যি অনুষ্ঠান মডাৰ্ণ আদৰ্শ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰীত অনুষ্ঠিত হৈ আছে, সেইসকল যুৱ প্ৰজন্ম যুৱকসকলক যিসকলে এই অনুষ্ঠান আয়োজন কৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিম মেনেজিং ডিৰেক্টৰ মুস্তাকিম সেলিম আক্তাৰ ছাৰক, যিয়ে এই অনুষ্ঠানৰ প্ৰথমৰ পৰাই লাষ্টলৈকে তেখেতে এক বিশেষ ভূমিকা পালন কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিম এই কাছৈকাটি যুৱ সমাজক, যিসকলে এক সক্ৰিয়ভাৱে এই অনুষ্ঠান পৰিচালনা কৰাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিম এই অঞ্চলৰ মুৰব্বীসকলক, যিসকলে সক্ৰিয়ভাৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তো আজি আপোনালোকে জানে যে আমাৰ মডাৰ্ণ আদৰ্শ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰীত শিক্ষক দিৱস উপলক্ষে এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিলে। এই কাৰ্যসূচীত আপোনালোকে দেখিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উলহ মালহেৰে এই সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰৰ জন্মতিথি উপলক্ষে সিহঁতে মুকলি সভাৰ আয়োজন কৰিছে। তো সেই সভাত আমাকো ইনভাইট কৰিছে, মাতিছে। আমি এই সভাখনত থাকি বহুত আনন্দিত হৈছোঁ। আজি কি কাৰ্যসূচী আছিল আপোনালোকৰ? আজি কাৰ্যসূচী মতে আমি সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, নৃত্য আৰু আমাৰ আমন্ত্ৰিত অতিথিসকল আহিছিলে, আমাৰ বিশিষ্ট অতিথিসকল আহিছিলে, আহি কিনে সিহঁতৰ মূল্যৱান ভাষণ আমাৰ এই শিক্ষক দিৱস উপলক্ষে ইয়াত ৰাখিছে। আমি বহুতো অনুপ্ৰাণিত হৈছোঁ আমি। লগতে আমি কেনেকৈ চলিম, আমাৰ বিশিষ্ট ব্যক্তিসকলে, গণ্যমান্য ব্যক্তিসকলে আমাৰ মাজত বিশেষ আলোচনা কৰিছিলে আজি। হয়, আজি ৬৬তম শিক্ষক দিৱস উদযাপন কৰিছোঁ। আমি বুলি নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৬৬তম শিক্ষক দিৱস আজি পালন কৰিছে। গতিকে প্ৰথমতে মই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সিহঁতে আমাক অতি সুন্দৰকৈ, অতি ধুনীয়াকৈ আমাক সন্মান যাচিছে। গতিকে ইয়াৰ কাৰণে আমাৰ মডাৰ্ণ আদৰ্শ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে আহি পেলাই আমাক ৰিপৰ্টিং কৰাৰ কাৰণে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকৰ এই সাংবাদিকসকল, আপোনালোকৰ জৰিয়তে অসম তথা গোটেই ভাৰতবৰ্ষৰ সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আমাৰ কাৰ্যসূচীত আজি আছিলে ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ হৈছে। ৰাতিপুৱা 8টা বজাৰ প্ৰথমতে আমি ফ্লেগ হোষ্টিং কৰিছোঁ, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলে কৰিছে, আমাৰ লগতে সহযোগ কৰিছে। তাৰপিছতে আমাৰ বিশিষ্ট অতিথি তথা আমাৰ কাৰ্যসূচীৰ মতে আজি আছে প্ৰীতি উপহাৰ দিয়া হ'ব ৰিটায়াৰমেণ্ট শিক্ষকসকলক। আমাৰ এইখন অঞ্চলৰে ৰিটায়াৰমেণ্ট এক্স শিক্ষক যিসকল আছে সিহঁতক প্ৰীতি উপহাৰ এটা দিয়া হৈছে। তাৰপিছত দুপৰীয়া 12টাৰ পিছত আমাৰ আমন্ত্ৰিত অতিথিসকলৰ দুই এষাৰ আছিলে, শিক্ষকসকলৰ দুই এষাৰ আছিলে। তাৰপিছতে আমাৰ সাংস্কৃতিক প্ৰগ্ৰামটো আৰম্ভ হ'ব সন্ধিয়া 6:30 বজাৰ পৰা।